এটা চৰ্চাৰ বিষয় অৰ্চিতা ফুকন বিগত প্ৰায় এমাহ ধৰি অসমৰ সোশ্যাল মিডিয়াত এই নামটো ব্যাপক চৰ্চাত আছিল আৰু তেখেতক এই মহিলা গৰাকীক এই যুৱতী গৰাকীক নাম হৈছে অৰ্চিতা ফুকন তেখেতক নীলা ছবি জগতৰ এগৰাকী অভিনেত্ৰী হিচাপে সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছিল কিন্তু সমগ্ৰ ঘটনা পোহৰলৈ আহিছে সাইবাৰ অপৰাধৰ বলি হৈছিল এগৰাকী অৰ্চিতা ফুকনক নিজৰ প্ৰাক্তন প্ৰেমিকৰ ষড়যন্ত্ৰৰ বলি হৈছিল অৰ্চিতা ফুকন আৰু এই কথা এতিয়া ডিব্ৰুগড় আৰক্ষীৰ জেৰাত ইটোৰ পিছত সিটো ভয়ংকৰ তথ্য পোহৰলৈ আহিছে কালি নিশা প্ৰথমবাৰৰ কাৰণে এইগৰাকী অৰ্চিতা ফুকনৰ প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰা তিনিচুকীয়া যিজন যুৱকৰ ঘৰ প্ৰতিম বৰাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই আৰক্ষীয়ে এই প্ৰতিম বৰাৰ ঘৰৰ পৰা তেখেতৰ মোবাইল কেইবাখনো সিম আৰু লেপটপ জব্দ কৰিছিল আৰু উৰে নিশা ডিব্ৰুগড় থানাত তেখেতক জেৰা চলোৱা হৈছে বৰ্তমানো জেৰা চলাই আছে আৰু জেৰাত কেতবোৰ ডাঙৰ ডাঙৰ তথ্য পোহৰলৈ আহিছে প্ৰথম তথ্যটো হৈছে এগৰাকী অৰ্চিতা ফুকনৰ সৈতে বিয়া নোহোৱাৰ কাৰণে প্ৰতিশোধ ল'ব বিচাৰিছিল এজন প্ৰতিম বৰাই ভয়ংকৰ এক ষড়যন্ত্ৰৰ বলি হ'ল এগৰাকী অৰ্চিতা ফুকন আৰু অৰ্চিতা ফুকনৰ পৰিয়ালটো বিগত প্ৰায় এমাহ ধৰি তেওঁলোক মানসিক অশান্তিত ভুগি আছিল তেওঁলোকক বিভিন্ন ধৰণৰ মন্তব্য কৰা হৈছিল কটু সমালোচনা কৰা হৈছিল সোশ্যাল মিডিয়াত কিন্তু কোনোৱে জনা নাছিল যে এআইৰ জৰিয়তে এই ভয়ংকৰ পৰিকল্পনা বা ভয়ংকৰ কুকাণ্ড কৰিছিল এজন প্ৰতিম বৰাই যিজনৰ ঘৰ হৈছে তিনিচুকীয়াত আৰু এই প্ৰতিম বৰাই ইনষ্টাগ্ৰাম ফেচবুক এক্স আৰু শেহতীয়াকৈ থ্ৰেডত একাউণ্ট খুলিছিল অৰ্চিতা ফুকনৰ নামত আৰু অতি পৰিকল্পিতভাৱে তেওঁ খুব সম্ভৱ এই এআই বা এনেকুৱা ধৰণৰ যিবোৰ এডিটিং এপছ আছে তাত খুব সিদ্ধহস্ত বুলি ডিব্ৰুগড় আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যাৰ কাৰণে এইগৰাকী অৰ্চিতা ফুকনৰ কেৱল মুখমণ্ডল তেওঁ অন্য যুৱতীৰ বা অন্য যি নীলা ছবি জগতৰ অভিনেত্ৰী আছে তেওঁলোকৰ মুখমণ্ডলটো দেহৰ লগত সংলগ্ন কৰিছিল আৰু কোনোৱে নজনাকৈ অতি চল চাতুৰিৰে তেওঁ এইসমূহ এটা ফেক একাউণ্ট খুলি ইটোৰ পিছত সিটো ভিডিঅ' বা সোশ্যাল মিডিয়াত তেওঁ ফটোসমূহ দি আছিল আৰু সেই ফটোসমূহ ব্যাপক হাৰত ভাইৰেল হৈ পৰিছিল আৰু সমগ্ৰ অসমবাসীয়ে সমালোচনা কৰিছিল যে এগৰাকী অসমীয়া যুৱতীয়ে গৈ যি আমেৰিকাৰ যি পৰ্ন ষ্টাৰ যিখন জগত আছে যিখন নীলা ছবি জগতৰ যিখন জগত আছে তাত সোমাইছে আৰু তাকে লৈ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কিন্তু এগৰাকী অৰ্চিতা ফুকন এগৰাকী বিবাহিত মহিলা তেওঁ বিয়া হৈ গৈছে তেওঁ ডিব্ৰুগড়ৰ এগৰাকী বোৱাৰী কিন্তু তাৰ পাছতেই এতিয়া এজন ভণ্ড প্ৰেমিক যিজন লম্পট প্ৰেমিক নাম হৈছে প্ৰতিম বৰা তেখেতক ডিব্ৰুগড় আৰক্ষী থানাত যেতিয়া জেৰা চলাই থকা হৈছে আৰু জেৰাত কেতবোৰ ডাঙৰ ডাঙৰ তথ্য পোহৰলৈ আহিছে প্ৰতিশোধ ল'ব বিচাৰিছিল যাৰ কাৰণে প্ৰাক্তন প্ৰেমিকে জঘন্য কাণ্ড সংঘটিত কৰিলে অৰ্চিতাৰ কিছুমান ফেক একাউণ্ট খুলিছিল আৰু অৰ্চিতাক এআইৰ জৰিয়তে এটা পৰিকল্পিতভাৱে এটা কাল্পনিক চৰিত্ৰ বনোৱা হৈছিল নীলা ছবি জগতৰ এগৰাকী অভিনেত্ৰী হিচাপে আৰু শেহতীয়াকৈ পৰ্ন ষ্টাৰ কেণ্ডলাষ্টৰ সৈতে এখন ফটো আপলোড কৰি দিছিল এজন প্ৰাক্তন ভণ্ড প্ৰেমিকে প্ৰতিম বৰাই তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল অন্য নালাগে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বাতৰি প্ৰকাশ হৈছিল অৰ্চিতা ফুকনৰ কিন্তু এই বাতৰি প্ৰকাশ কৰাৰ পিছতেই বা বাতৰি প্ৰকাশ হোৱাৰ পাছতেই কিন্তু এই পৰিয়ালটোৰ ওপৰত কি হৈছিল আৰু কেনেকুৱা ভয়ংকৰ ঘটনা সংঘটিত কৰিব পাৰে আপোনাৰ বা মোৰ বা এনেকুৱা সাধাৰণ মানুহৰ লগত তাৰ পৰিকল্পনা কৰক এগৰাকী বিবাহিত মহিলা আমেৰিকাৰ পৰ্ন ষ্টাৰ হিচাপে চিনাকি কৰাই দিয়া হ'ল আৰু তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা মন্তব্য আহিছে অৰ্চিতা ফুকনৰ যে কোনোদিন তেওঁ আমেৰিকালৈ যোৱা নাছিল তেওঁ ডিব্ৰুগড়তে থাকে ডিব্ৰুগড়ত তেওঁৰ বিয়া হৈছে আৰু এই ধৃত যুৱকজন যিজনে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিলে কুকাণ্ড সংঘটিত কৰিলে নিজৰ প্ৰাক্তন প্ৰেমিকাক প্ৰতিশোধ ল'বলৈ গৈ তেওঁৰ নাম হৈছে প্ৰতিম বৰা আৰু প্ৰতিম বৰা ঘৰ হৈছে তিনিচুকীয়াত কালি হঠাৎ ডিব্ৰুগড় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল এই অৰ্চিতা ফুকনৰ পৰিয়ালৰ ফালৰ পৰা কাৰণ তেওঁলোক মানসিকভাৱে ভাগি পৰিছিল সোশ্যাল মিডিয়াত এগৰাকী অৰ্চিতা ফুকনক লৈ বিভিন্নজনে একো নজনাকৈ কটু মন্তব্য কৰিছিল সকলোৱে ভাবিছিল যে সঁচাকৈ এগৰাকী অসমীয়া যুৱতী হৈ তেওঁ আমেৰিকাৰ এই নীলা ছবি জগতখনত প্ৰৱেশ কৰিছে অসমৰ কাৰণে এটা বদনাম কৰিছে এনেকুৱা ধৰণৰ মন্তব্য আহিছিল আৰু পিছত বিভিন্ন ধৰণৰ ভুৱা ভিডিঅ' প্ৰকাশ পাইছিল সেইসমূহো কিন্তু এজন প্ৰতিম বৰাই নিৰ্মাণ কৰিছিল নে অন্য কোনোবাই চক্ৰই নিৰ্মাণ কৰিছে সেয়া তদন্তত পোহৰলৈ আহিব কিন্তু প্ৰথম অৱস্থাত যিমানখিনি ভিডিঅ' বা ফটো
এগৰাকী অৰ্চিতা ফুকনৰ ভাইৰেল হৈ পৰিছিল সকলো এজন প্ৰতিম বৰাই কৰিছিল কেৱল লক্ষ্য আছিল প্ৰাক্তন প্ৰেমিকাক প্ৰতিশোধ লোৱা কিন্তু তেওঁলোকৰ বিচ্ছেদ হোৱা বহুদিন হৈ গৈছে তেওঁলোকৰ মাজত বিচ্ছেদ হোৱা বহুদিন হৈছে অন্য নালাগে এজন প্ৰতিম বৰা নামৰ যুৱকজনে এজন বিবাহিত যুৱক তেওঁ বিয়া পাতিছে আৰু তাৰ পাছতো ডিব্ৰুগড়লৈ বিয়া হোৱা এগৰাকী অৰ্চিতা ফুকনক তেওঁ প্ৰতিশোধ লোৱা বিচাৰিছিল আৰু প্ৰতিশোধ ইমানেই ভয়ংকৰকৈ ল'লে যে সামাজিক মাধ্যমত নিজৰ প্ৰাক্তন প্ৰেমিকাৰ কিছুমান ভুৱা ফেক একাউণ্ট খুলি মই ইতিমধ্যে কৈছোঁ ইনষ্টাগ্ৰাম ফেচবুক এক্স শেহতীয়াকৈ থ্ৰেডতো তেওঁ খুলিছিল খুলি পেলাই ভাইৰেল কৰিছিল নিজৰ প্ৰাক্তন প্ৰেমিকাক আৰু নিজৰ প্ৰাক্তন প্ৰেমিকাক পৰ্ন ষ্টাৰ সজাইছিল এজন ধৃত প্ৰতিম বৰাই আৰু তেওঁক এতিয়া ডিব্ৰুগড় থানাত জেৰা চলাই থকা হৈছে মানসিকভাৱে ভাগি পৰা অৰ্চিতা ফুকনৰ পৰিয়ালটোৱে ডিব্ৰুগড় সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল আৰু তেওঁলোকে কৈছিল যে আমাৰ কন্যা কোনো কাৰণত আমেৰিকালৈ যোৱা নাই বৰ্তমানো তেওঁ ডিব্ৰুগড় থাকে বিবাহিত মহিলা নিজৰ পৰিয়াল আছে তেখেতৰ আৰু কি পৰ্যায়ত কেনেকৈ এইটো ভুৱা তথ্য বাহিৰলৈ ওলাইছে তাৰ তদন্ত হ'ব লাগে বুলি এই ভুক্তভোগী পৰিয়ালটোৱে এজাহাৰ দাখিল কৰিছিল আৰু ভুক্তভোগী পৰিয়ালটোৰ এজাহাৰ দাখিল কৰাৰ পাছতে কাৰণ এতিয়া সাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত অসম আৰক্ষী যথেষ্ট আগবঢ়া তৎপৰ হৈছে আৰু এই ভিডিঅ'সমূহ চাই তেওঁলোকে গম পায় যে এই সমগ্ৰ ঘটনাটো এটা সাইবাৰ ক্ৰাইমৰ ঘটনা এটা ইয়াত কোনোবা অসমৰে কোনোবা লোক জড়িত হৈ আছে তদন্ত কৰোঁতেই হঠাৎ এই যুৱকজনৰ ক্লু তেওঁলোকে পায় আৰু লগালগ ডিব্ৰুগড় আৰক্ষী এটা দল তিনিচুকীয়া টাউনত উপস্থিত হয় আৰু তিনিচুকীয়া টাউনত উপস্থিত হৈয়ে এইজন প্ৰতিম বৰা বাৰম্বাৰ কৈ আছো নাম প্ৰতিম বৰা এই প্ৰতিম বৰাৰ ঘৰত তেওঁলোক উপস্থিত হৈছিল দৃশ্যাংক আহি পৰিছে নিশাৰ ভাগত কেনেকৈ অভিযান চলিছিল এয়া অভিযানৰ সময় এইজন হৈছে প্ৰতিম বৰা তেখেতক এইদৰে ধৰি অনা হৈছিল ডিব্ৰুগড় আৰক্ষী দলটোৱে আৰু কিছু সময়ৰ মাজতে আচলতে এজাহাৰ দিয়া হলে বহু পূৰ্বেই হয়তো এই সমগ্ৰ ঘটনা পোহৰলৈ আহিলেতেন এইজন হৈছে ধৃত প্ৰতিম বৰা যিজনে এই নিকৃষ্ট কাণ্ড সংগঠিত কৰিলে কুকাণ্ড সংগঠিত কৰিলে এগৰাকী যুৱতীৰ বা মহিলাৰ জীৱনৰ সৈতে যি হেতালি খেলিছিল তেখেতৰ সন্মানক যি নাইকিয়া কৰিব বিচাৰিছিল সমগ্ৰ বিশ্ববাসীৰ সন্মুখত হেয়া প্ৰতিপন্ন কৰিব বিচাৰিছিল এখন তেখেতৰে গাড়ী AS23 তিনচুকীয়া ৰেজিষ্ট্ৰেচনৰ গাড়ী আৰু নিখাৰ ভাগত এনেকুৱা সমগ্ৰ কিছুমান ফটো ভাইৰেল কৰি দিছিল তেখেতক হেয়া প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছিল এই যুৱতীগৰাকী কিন্তু বহু পলমকৈ সমগ্ৰ তথ্য পোহৰলৈ আহিছে এই ঘটনাৰ পৰা আমি সকলোৱে এটা কথা জানিব লাগে বা এটা শিক্ষা লোৱা উচিত যে মানুহক ধ্বংস কৰিব পাৰে যিদৰে তাত সৃষ্টি আছে আৰু কিছুমানে যদি তাক বেয়াকৈ ব্যৱহাৰ কৰে বহুতৰ কাৰণে কিন্তু এটা ভয়ংকৰ হৈ উঠিব পাৰে আৰু তাৰ অন্যতম উদাহৰণ এগৰাকী অৰ্চিতা ফুকন যিগৰাকীৰ সৈতে পৰ্ন ষ্টাৰ কেণ্ডেল আষ্টৰ ফটো সংলগ্ন কৰা হৈছিল আৰু আমেৰিকালৈ কেতিয়াও যোৱা নাছিল অৰ্চিতা ফুকন তেওঁলোকৰ পৰিয়ালে স্পষ্টীকৰণ দিছে কেতিয়াও তেওঁ আমেৰিকালৈ যোৱা নাছিল কেতিয়াও লগ পোৱা নাই পৰ্ন ষ্টাৰ কেণ্ডেল আষ্টক তেওঁ ডিব্ৰুগড়ত থাকে ডিব্ৰুগড়ৰ বোৱাৰী আৰু কিন্তু এয়াৰ অপৰাধৰ বলি হৈছিল ডিব্ৰুগড়ৰ অৰ্চিতা ফুকন এয়াৰ জৰিয়তে তেখেতৰ সমগ্ৰ ফটো ভিডিঅ'সমূহ বনোৱা হৈছিল 2014 চনত টুইটাৰত খুলিছিল একাউণ্ট এনেকুৱা ধৰণৰ তথ্য ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীৰ তদন্তত আহিছে 2020 চনৰ পৰা যৌনগন্ধি ভিডিঅ' আৰু ফটো আপলোড কৰিছিল টুইটাৰত 2014 চনতেই কৰা হৈছিল একাউণ্ট খুলি 24 পৰা দিয়া হৈছিল 23ত থ্ৰেডত একাউণ্ট খুলিছিল অৰ্চিতাৰ নামত এয়া দীৰ্ঘদিনীয়া এটা ষড়যন্ত্ৰ চলি আছিল ইনষ্টাগ্ৰামত যৌনগন্ধি ভিডিঅ' ফটো আপলোড কৰা হৈছিল 2021 চনৰ পৰা এই কথা গমেই পোৱা নাছিল কেণ্ডেল আষ্ট্ৰৰ সৈতে অৰ্চিতা ফুকনৰ ফটো AI জেনেৰেটেড হয় আৰু সেই পৰ্ন ষ্টাৰ গৰাকীৰ সৈতে যেতিয়া ফটোখন ভাইৰেল হৈছিল তেতিয়াহে কিন্তু সমগ্ৰ অসমবাসী বা সমগ্ৰ ৰাজ্যজুৰি লগতে ৰাষ্ট্ৰীয় মাধ্যমতো এই তথ্য প্ৰকাশ পাইছিল এইদৰে এতিয়া মুখ ঢাকি আহিছে এজন ভণ্ড প্ৰেমিকে যিজনে নিজৰ প্ৰাক্তন প্ৰেমিকাক ধ্বংস কৰিবলৈ সকলো সীমা চেৰাই গৈছিল আৰু তেওঁলোকৰ পৰিয়ালৰে ভাষ্য আহিছে তেওঁলোকৰ পৰিয়ালৰ এই যুৱকজনৰ এই প্ৰতিম বৰা নামৰ যুৱকজনৰ পৰিয়ালৰ ভাষ্য আহিছে আৰু পৰিয়ালৰ ভাষ্য শুনিলেও আপোনাৰ খং উঠিব এগৰাকী যুৱতীৰ জীৱনৰ সৈতে হেতালি খেলা এইজন যুৱকৰ পৰিয়ালৰ মন্তব্য হঠাৎ আমাৰ ল'ৰা কিয় উঠাই নিছে কোনো ধৰণৰ এৰেষ্ট ৱাৰেণ্ট নাই কিয় তেওঁৰ লেপটপ বা অন্য ধৰণৰ মোবাইল জব্দ কৰা হৈছে প্ৰশ্ন উত্থাপন হৈছে কিন্তু তেওঁলোকৰ সন্তানে এগৰাকী যুৱতীৰ এইদৰে কিছুমান ফটো কেৱল তেখেতৰ মুখমণ্ডল সংলগ্ন কৰিছিল ইতিমধ্যে ডিব্ৰুগড় আৰক্ষী জেৰাত স্পষ্ট কৰি দিছে এজন প্ৰতিম বৰাই আৰু এই সমূহ ফটো ভাইৰেল হৈছিল সোশ্যাল মিডিয়াত হয়তো আপোনালোকেও দেখিছে সকলোৱে সমালোচনা কৰিছিল কিন্তু সমালোচনাৰ আঁৰত কিছুমান অন্য কথা আছে যে এইগৰাকী যুৱতীৰ জীৱন ধ্বংস কৰিব বিচাৰিছিল আৰু যিমান দূৰ তথ্য আছে যে এইগৰাকী অৰ্চিতা ফুকন মানসিকভাৱে প্ৰায় এমাহৰ পৰা ভাগি পৰিছিল আৰু উপায়ন্তৰ হৈ তেওঁলোকে ডিব্ৰুগড় আৰক্ষীৰ কাষ চাপিল আৰু ডিব্ৰুগড় আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই জঘন্য ঘটনা যে ফেক প্ৰফাইল বনোৱা যুৱকজন তিনিচুকীয়াৰ যুৱক
এনেকুৱা নহয় যে তেওঁ বাহিৰৰ যুৱক আৰু এইগৰাকী যুৱতীয়ে তেওঁ প্ৰাক্তন প্ৰেমিক আছিল আৰু প্ৰেমিকাক প্ৰতিশোধ ল'বৰ কাৰণে চৰম এই এটা নিকৃষ্ট পথ তেওঁ বাছি লৈছিল সাইবাৰ ক্ৰাইমৰ বলি হৈছিল অৰ্চিতা এই যুৱকজনৰ পিতৃৰ মন্তব্য আহিছে আমি আপোনালোকক শুনাব বিচাৰিছো ঘটনাটো মানে এই আৰু যে মানে কিবা অৰ্চিতা ফুকনৰ কিবা তেওঁৰ মানে আপলোড কৰিছে বুলি কৈছে এটা যে তেওঁৰ অৰ্চিতা ফুকনৰ ঘৰৰ মানুহে ডিব্ৰুগড়ৰ মানুহে কিবা আপোনাৰ কমপ্লেইন এটা দিছে বুলি কৈছে আৰু সেই কমপ্লেইনটোৰ ওপৰত ভিত্তি কৰি পেলাই ডিব্ৰুগড় পুলিচে ইয়ালৈ আহিছে তাৰমানে তেওঁক বিচাৰি তেওঁক আহি পেলাই ভিতৰত সোমাই পেলাই তেওঁক মানে কি আৰু যে গোটেই বয় বস্তু গোটেই লণ্ড কৰি মেলি মানে তেওঁৰ মানে মোবাইল আদি কৰি যত যি আছে আৰু সেইবিলাক আপোনাৰ মানে চিজ কৰি পেলাই লৈ গ'ল কিন্তু ইমান কথা ডাঙৰ কথা হ'ল যে পুলিচ আহিছে কি কাৰণে আহিছে যে কোনেও একো গম নাপায় বাহিৰত সুধিহে গম পাইছো পুলিচক যে কি কাৰণে আহিছে তাৰমানে যে তেনেধৰণৰ বিষয় এটাৰ কাৰণে আহিছো কিন্তু পুলিচেতো ঘৰৰ মানুহক এটলিষ্ট আপোনাৰ জনাব লাগে তাৰমানে যে কি কাৰণেনো আহিছে আৰু কোনো ধৰণৰ আপোনাৰ মানে কাগজ পত্ৰ শ্ব' নকৰাকে এনেকেও যে মানুহক গ্ৰেপ্তাৰ কৰিব পাৰে সেইটো এটা আচৰিত ধৰণৰ বিষয় এটা AI টেকনলজিৰ জৰিয়তে আচলতে ভালৰ বাবে আৰু বেয়াৰ বাবেও গতিকেলৈ সমাজখনৰ এটা সুস্থিৰ পৰিকল্পনা আৰু এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিবৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰিবৰ বাবে এই AI টেকনলজিৰ ওপৰত কিছুমান নিয়মাৱলী আচলতে চৰকাৰে ইয়াৰ ওপৰত আৰোপ কৰিব লাগে যাৰ জৰিয়তে এনেধৰণৰ যিসমূহ ঘটনা এই ঘটনাসমূহ আচলতে ম্লান পৰিব বুলি ভাবিছোঁ আৰু এইখিনি ক্ষেত্ৰত যদি কোনোবা ব্যক্তি যদি জড়িত হৈ আছে তেতিয়াহ'লে আচলতে আৰক্ষীয়ে ইয়াৰ ওপৰত উচ্চ পৰ্যায়ত তদন্ত কৰি পেলাই ইয়াৰ ওপৰত উচিত শাস্তি প্ৰদান কৰিব লাগে আৰু কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে যাতে এই যিগৰাকী মহিলা সেই মহিলাগৰাকীও ন্যায় পায় যুৱকজনৰ পৰিয়ালৰ মন্তব্য শুনিলে কিন্তু তাৰ মাজতে এতিয়া অৰ্চিতাৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে দাবী কৰিছে যে এই ধৃত যুৱকজনে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে এগৰাকী যুৱতীৰ সৈতে জীৱনৰ সৈতে তেওঁ যি হেতালি খেলিছিল যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল এনে কাণ্ড যাতে পুনৰ কোনোৱে সংঘটিত কৰিবলৈ সাহ নকৰে তেনেকুৱা ধৰণৰ শাস্তি প্ৰদানৰ কাৰণে দাবী জনাইছে কাৰণ এতিয়া এই এআইৰ জৰিয়তে বিভিন্ন ধৰণৰ ভিডিঅ' নিৰ্মাণ কৰিব পাৰে এনেকুৱা ঘটনাত যদি জড়িত অপৰাধী যদি হাৰি যায় তেন্তে অনাগত দিনতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাৰ আশংকা আছে এনেকুৱা ধৰণৰ ঘটনা অন্য কোনো লোকে সংঘটিত কৰিব পাৰে এনেকুৱা নিকৃষ্ট মানসিকতাৰ প্ৰতিম বৰাৰ দৰে একাংশ নিকৃষ্ট মানসিকতা থকা লোকে এনেকুৱা ধৰণৰ ঘটনা পুনৰ সংঘটিত কৰিব পাৰে যাৰ কাৰণে অৰ্চিতা ফুকন যি ভুক্তভোগী তেনেকুৱা যাতে অন্য কোনো ভুক্তভোগী হ'ব নালাগে তাৰ কাৰণে উচিত তদন্ত দাবী কৰিছে আৰু আজিৰ দিনটোত পুনৰ ডিব্ৰুগড় আৰক্ষীয়ে এই প্ৰতিম বৰাক লৈ তেখেতৰ তিনিচুকীয়াত থকা ঘৰটোত পুনৰ অভিযান চলাব পাৰে কাৰণ তেখেতৰ ঘৰৰ পৰা অন্য কিছুমান আপত্তিজনক কিছুমান ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ উদ্ধাৰ কৰিব পাৰে বুলি ডিব্ৰুগড় আৰক্ষীয়ে সন্দেহ কৰিছে আৰু তেওঁ ক'ত এইসমূহ ফটো এআইৰ জৰিয়তে তেওঁ নিৰ্মাণ কৰিছিল কেনেকৈ এই ফটোসমূহ এডিট কৰিছিল এগৰাকী মহিলা অৰ্চিতা ফুকনৰ ফটোসমূহ তেওঁ কেনেকৈ সংগ্ৰহ কৰিছিল আৰু 2014 চনৰ পৰাই এই ধৰণৰ যি লাহে লাহে তেওঁ এঢুককৈ 2014 চনত একাউণ্ট খুলিলে 2021ত তেওঁ ভিডিঅ' আপলোড কৰিলে 2023 চনত তেখেতে কিছুমান অন্য ধৰণৰ ফটো তেওঁ আপলোড কৰিছিল কিন্তু এইগৰাকী অৰ্চিতা ফুকনে সেইবোৰ কথা গম পোৱা নাছিল কিন্তু শেহতীয়াকৈ নিৰাজ ছবি জগতৰ সৈতে জড়িত এগৰাকী অভিনেত্ৰীৰ সৈতে এইগৰাকী মহিলাৰ ফটো যেতিয়া ইনষ্টাগ্ৰামত দিয়া হ'ল তেতিয়াহে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল আৰু সমগ্ৰ বিষয়টো পোহৰলৈ আহিল তাৰ পিছতে বিগত এমাহ ধৰি সমগ্ৰ ছ'চিয়েল মিডিয়াত এই ঘটনাটো তুলপাৰ লগাই আছিল সকলোৱে প্ৰশ্ন কৰিছিল সঁচাকৈ অসমৰ যুৱতী হয় নে নহয় শেষত সকলো ওলাই পৰিছে উৰহি গছৰ উৰটো ওলাই পৰিল যে সকলো মিছা এইটো এটা কাল্পনিক চৰিত্ৰ আছিল আৰু কিছুমান অন্য বাহিৰৰ কিছুমান যুৱতীৰ সৈতে তেখেতৰ কেৱল মুখমণ্ডল সংলগ্ন কৰা হৈছিল এআই জেনেৰেটেড আছিল সকলো আৰু তন্নকৈ ডিব্ৰুগড় আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে কিন্তু এটা কথা সঁচা ইয়াৰ পৰা প্ৰমাণ হয় যে এআইৰ জৰিয়তে কেনেকৈ মানুহৰ যি ধৰণৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উত্থান ঘটিছে তাৰ সফল ব্যৱহাৰে যিদৰে সফলতা পায় তাৰ কিন্তু বেয়া ব্যৱহাৰে বহু মানুহৰ জীৱন ধ্বংস কৰি দিব পাৰে এই তাৰে এটা অন্যতম উদাহৰণ হৈছে এগৰাকী অৰ্চিতা ফুকন যিগৰাকী ডিব্ৰুগড়ৰ এগৰাকী যুৱতী আৰু ডিব্ৰুগড়লৈ তেওঁ বিয়া হৈছে কিন্তু শেহতীয়াকৈ এই পৰিয়ালটো তীব্ৰ মানসিক অশান্তিত ভুগি আছিল মানসিক চাপত ভুগি আছিল আৰু তেওঁলোকে তাৰ কাৰণে ডিব্ৰুগড় আৰক্ষীক চাপ চাপে আৰু ডিব্ৰুগড় আৰক্ষীয়েও তেওঁলোকক তদন্ত অব্যাহত ৰাখিছে আৰু আজি পুনৰ এইগৰাকী যি ধৃত যুৱক প্ৰতিম বৰা তিনিচুকীয়াত তেওঁৰ ঘৰ তেখেতৰ পৰিয়ালে এতিয়া তেখেতক ধোৱা তুলসীৰ পাত সজাব বিচাৰিছে কৈছে কোনো ধৰণৰ এৰেষ্ট ৱাৰেণ্ট নাই এনেকুৱা ধৰণৰ ঘটনাৰ লগত জড়িত নহয় বুলি ক'ব বিচাৰিছে কিন্তু ডিব্ৰুগড় আৰক্ষীৰ তদন্তত ইটোৰ পিছত সিটো তথ্য ওলাই গৈছে আৰু নিজেও কিছুমান কথা হৈ কাঢ়িছে এজন যুৱকে যে হয় তেওঁ এই ধৰণৰ ভুল কৰিছিল আৰু চাইবাৰ ক্ৰাইমৰ বলি হৈছিল অৰ্চিতা ফুকন ধন্যবাদ